আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াত দেখিছে মেৰী বিস্কুট মই 2 পেকেট লৈ লৈছোঁ। যিহেতু আমাৰ মিক্সিত নাই, হাতৰ লগতে মই গুড়া কৰি এতিয়া হেৰি কৰি আৰু এয়া লৈছোঁ মই গাখীৰ। আৰু ইয়াত দেখিছে চেনি, এয়া চেনি লৈছোঁ। এতিয়া ধুনীয়া একদম হৈ গ'ল। এতিয়া হাঠি লৈছোঁ। ইয়াত দেখিছানে, আপোনালোকে ঘৰত যিকোনো মানে হেৰি বিস্কুট লগত ব্যৱহাৰ কৰিব পাৰে। মেৰী বিস্কুট বেছি ভাল। আপোনালোকে মানে এনে বিস্কুটবোৰ পেলনীয়া হৈ যায়, এনে থাকিলে কোনো ল'ৰা ছোৱালী খাব নোখোজে। আপোনালোকে ঘৰতে বহি ধুনীয়াকৈ এইবোৰ একদম পেৰা বনাই খুৱাব পাৰিব। আমি দোকানৰ পৰা কিনাতকৈ নিজে বনাই এতিয়া আমি সোৱাদ বেছি আৰু নিজে শিকাও হয়। সেইটো কাৰণে মই এতিয়া মিস্ত্ৰীকেইটাৰ কাৰণে ধুনীয়াকৈ মই বিস্কুট আছিলে কেইটামান তো আনি মই এতিয়া পেৰা বনাইছোঁ। ইয়াত দেখিছানে কি ধুনীয়া হৈ গ'ল। আৰু আপোনালোকে চাবচোন, মই দুটামান ধুনীয়াকৈ দেখুৱাই দিম। তাৰপিছত মই মানে ভিডিঅ'টো বেছি লম্বা হৈ গৈছে আৰু যিহেতু কেমেৰা ধৰা মানুহ নাই, সেইটো কাৰণে আপোনালোকক মানে প্ৰথমৰ হেৰিটো দেখুৱাইছোঁ আৰু মাজৰখিনি মানে স্পীড কৰি দিয়া হৈছে। ইয়াত দেখিছানে কি ধুনীয়াকৈ হৈছে। আৰু যিহেতু আমাৰ মিক্সিন নাই, সেইটো কাৰণে অলপ বেয়া হৈছে। তো মানে যাৰ মিক্সিন আছে সিহঁতৰ আৰু ধুনীয়া হ'ব বস্তুটো, মানে মিহি হ'ব। এতিয়া হাতৰ লগত যিহেতু কৰা